रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। আলহামদুলিল্লাহ, ইতিমধ্যে মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি চলাই অহা কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 214 নং খণ্ডটিলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা কোৰআন মজিদৰ 11 নং সূৰা হুদৰ 96 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাকাদ আরসালনা মূসা বিআয়াতিনা ওয়া সুলতানিম মুবিন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখিলোঁ 95 নং আয়াতলৈকে মহান আল্লাহে আমাক আল্লাহৰ দ্বাৰা প্ৰেৰিত বাৰ্তাবাহকসকলৰ কাছাছ আমাক জনাই আহিছে। নূহ আলাইহিছ সালামৰ পৰা আদি কৰি নূহ আলাইহিছ সালাম, ইব্ৰাহিম আলাইহিছ সালাম, লুত আলাইহিছ সালাম, শালেহ আলাইহিছ সালাম, ইউসুফ আলাইহিছ সালাম ইত্যাদি বাৰ্তাবাহকসকলৰ বিস্তৃত তেখেতসকলৰ কৌমৰ সৈতে হোৱা মোকাবিলাৰ বিৱৰণ আমাৰ আগত দাঙি ধৰিছে। আৰু এই ক্ষেত্ৰত অবিশ্বাসকাৰীসকলৰ ওপৰত আল্লাহৰ কেনেধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আল্লাহে লৈছিল সেই দিশটোৰ একেবাৰে বাস্তৱ ঘটনাসমূহ আল্লাহে আমাক এই পাঠ্যৰ মাধ্যমেৰে জনাই আহিছে। গতিকে সেই একে প্ৰসংগৰ ধাৰাবাহিকতাৰে মহান আল্লাহে 96 নং আয়াতত আল্লাহৰ আন এগৰাকী বাৰ্তাবাহক মূসা আলাইহিছ সালামৰ বিষয়ে আমাক জনাইছে। এই মূসা আলাইহিছ সালাম পবিত্ৰ কোৰআন মজিদত আটাইতকৈ বেছিকৈ চৰ্চিত হোৱা আল্লাহৰ বাৰ্তাবাহকগৰাকীয়ে হৈছে মূসা আলাইহিছ সালাম আল কোৰআনৰ। গতিকে আহক ইনশাআল্লাহ তেখেতৰ বিষয়ে মহান আল্লাহে ইয়াত কৈছে, ওয়ালাকাদ আরসালনা মূসা বিআয়াতিনা। আৰু ইতিমধ্যে নিশ্চিতভাৱে আমি প্ৰেৰণ কৰিছিলোঁ মূসাক আমাৰ বাণী ও বাৰ্তা সহকাৰে, ওয়া সুলতানিম মুবিন, আৰু দৃশ্যমান প্ৰমাণ, দৃশ্যমান অথৰিটিৰ সৈতে আমি মূসাক প্ৰেৰণ কৰিছিলোঁ। আৰু এই দৃশ্যমান প্ৰমাণসমূহৰ বিষয়ে ইতিমধ্যে আমি পাই আহিছোঁ। কেনেদৰে মূসা আলাইহিছ সালামে হাতৰ লাখুটিডাল মাটিত পেলাই দিয়াত সি সাপ আকৃতিৰ এটা হৈছিল ইত্যাদি ইত্যাদি ঘটনা পৰিঘটনাসমূহ আমি কেইবাবাৰো মহান আল্লাহৰ এই গ্ৰন্থত আমি ইতিমধ্যে পাই আহিছোঁ। গতিকে আল্লাহে এই আয়াতত কৈছে নিশ্চিতভাৱে আমি মূসাক প্ৰেৰণ কৰিছিলোঁ আমাৰ বাণী ও বাৰ্তা সহকাৰে আৰু লগতে একেবাৰে দৃশ্যমান স্পষ্ট প্ৰমাণৰ সহকাৰে। কাৰ প্ৰতি পঠাইছিলে? ইলা ফিৰাউনা ৱা মালাইহি, যে ফিৰাউন আৰু ৱা মালাইহি তেখেতৰ ৰাজত্বৰ নেতৃবৃন্দসকলৰ প্ৰতি। গতিকে মূসা আলাইহিছ সালামক আল্লাহে প্ৰেৰণ কৰিছিলে ফিৰাউন আৰু ফিৰাউনৰ ৰাজত্বত যিসকল নেতৃবৃন্দ আছিল সেই নেতৃবৃন্দসকলৰ প্ৰতি প্ৰেৰণ কৰিছিল আল্লাহে। ফাত্তাবিউ আমৰা ফিৰাউনা, কিন্তু ফাত্তাবিউ সিহঁতে মানি চলিছিল, ইত্তেবা কৰিছিল, সিহঁতে অনুসৰণ কৰিছিল আমৰা ফিৰাউনা, ফিৰাউনৰ আদেশক। ফিৰাউনে যেনেধৰণৰ আদেশ দিছিল তেওঁৰ সেই ধৰ্মীয় নেতাই হওক বা তেখেতৰ ৰাজত্বৰ যি নেতৃবৃন্দ আছিল তেওঁলোকেই হওক, লগতে জনগণ সকলোৱে কি কৰিছিল? ফিৰাউনৰ আদেশক মানি চলিছিল, অনুসৰণ কৰিছিল। ওয়ামা আমৰু ফিৰাউনা বিৰাছিদিন, অথচ ফিৰাউনৰ এই আদেশ আছিল কোনো প্ৰকৃততে ভাল আদেশ নাছিল, ৰাইট কমাণ্ড একো নাছিল। তথাপিও আমি জানো ফিৰাউন যেহেতু এজন অত্যাচাৰী শাসক আছিল
গতিকে ফিৰাউনে যি হুকুম কৰিছিল নেতৃবৃন্দ তথা ফিৰাউনৰ সেই জনগণই প্ৰত্যেকেই ফিৰাউনৰ এই আদেশক মানি চলিছিল, ইত্তেবা কৰি চলিছিল। যদিও ফিৰাউনৰ আদেশসমূহ যদিও সঠিক আদেশ নাছিল, তৎসত্বেও কিন্তু ফিৰাউনৰ আদেশকেই সকলোৱে সেই সময়ত অনুসৰণ কৰি চলিছিল। ইয়াকদুমু কওমুহু ইয়াউমাল কিয়ামাতি, ফিৰাউনৰ কথা কৈছে। ইয়াকদুমু কওমহু, তেওঁ আগবঢ়াই লৈ যাব তেওঁৰ জাতিৰ লোকসকলক, তেওঁৰ কৌমৰ লোকসকলক ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনটোত। ফা আওৰাদাহুমুন নাৰ, আৰু নেতৃত্ব দি লৈ যাব জুইৰ দিশলৈ, জুইৰ প্ৰতি লৈ যাব, অৰ্থাৎ জাহান্নামলৈ লৈ যাব বুলি কৈছে কিয়ামতৰ দিনা। ৱা বিইছাল উইৰদু, এই জুই বা এই জাহান্নামৰ বিষয়ে আল্লাহে কৈছে কি এক জঘন্য স্থান। আল মৌৰুদু, তাত গৈ প্ৰকৃততে যিসকল তাত যাব লগা হ'ব সেই লোকসকলৰ বাবে ই হৈছে এক অতি জঘন্য স্থান বুলি আল্লাহে অভিহিত কৰিছে জাহান্নামৰ বিষয়ে। ৱা উতবিউ ফি হাজিহিল লা'নাতান ৱা ইয়াউমাল কিয়ামাতি, আৰু তেওঁলোকক যে এই জাহান্নামৰ দিশলৈ যে লৈ যাব তাৰ এটি অন্যতম কাৰণ আল্লাহে দেখুৱাইছে, যদিও ই মুখ্য কাৰণ হ'ব। কৈছে যে ৱা উতবিউ, আৰু সিহঁতে মানি চলিছিল, ইত্তেবা কৰিছিল, ফি হাজিহি, এই ফি হাজিহি বুলি কৈ এই পৃথিৱী, হি দি এই পৃথিৱীক বুজাইছে। এই পৃথিৱীত সিহঁতে মানি চলিছিল লা'নাতান, অভিশাপ, অভিশাপ মানি চলিছিল, অৰ্থাৎ শয়তান। এই লা'নাতান শাব্দিক দিশৰ পৰা ই যদিও অভিশাপ, অভিশপ্ত ইত্যাদি বুজায়, যিহেতু ইয়াত কৈছে যে ৱা উতবিউ, আৰু সিহঁতে মানি চলিছিল, ইত্তেবা কৰিছিল, ফলো কৰিছিল, ফি হাজিহি, এই পৃথিৱীত, লা'নাতান, এটা অভিশপ্তক প্ৰকৃততে সিহঁতে অনুসৰণ কৰিছিল। এই অভিশপ্ত অৰ্থাৎ শয়তানৰ অনুসৰণ কৰিছিল সিহঁতি। ৱা ইয়াউমাল কিয়ামাতি, আৰু কিয়ামতৰ দিনটোত বিছাৰ ৰিফদু, সিহঁতক যি পৰিণতি দিয়া যাব এই শয়তানক অনুসৰণ কৰি চলাৰ বাবে, যি সিহঁতক পুৰস্কাৰ, যি সিহঁতক গিফ্ট দিয়া যাব, সেই গিফ্টটোৰ বিষয়ে কৈছে যে বিছা, কি এক জঘন্য, কি এক নিকৃষ্টতম গিফ্ট, কটাক্ষৰ সুৰত কোৱা গৈছে ইয়াত। আল মাৰফুদুন, যিসকলে এই পুৰস্কাৰ প্ৰাপ্ত হ'ব তেওঁলোকৰ বাবে এই পুৰস্কাৰ কি এক জঘন্য পুৰস্কাৰ হ'ব বুলি কৈছে আল্লাহে। তাৰপিছত কৈছে যালিকা মিন আম্বাইল কুৰা, এই কথাবোৰ ইতিমধ্যে আমি দেখি আহিলোঁ। ইয়াৰ আগত যিমান বাৰ্তাবাহকসকলৰ আল্লাহে কাছাছ আমাক জনালে, প্ৰতিটো ক্ষেত্ৰতে প্ৰকৃততে এক বিশেষ জনগোষ্ঠীক এখন বিশেষ স্থানৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে ইয়াত। গতিকে যিহেতু এই কোৰাণ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি নাজিল হৈছিল, তেখেতৰ ওপৰত নাজিল হৈছিল সমগ্ৰ মানৱ জাতিৰ বাবে, গতিকে এই আয়াতত কৈছে জালিকা, এই ঘটনাবোৰ যিবোৰ ক'লে নূহ আলাইহিছ সালামৰ পৰা আদি কৰি যিমানবোৰ বাৰ্তাবাহকৰ ঘটনা পৰিঘটনা ক'ল ইতিমধ্যে আল্লাহে জনালে, এই ঘটনাসমূহৰ বিষয়ে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে জালিকা, এইবোৰ মিন আম্বাইল কুৰা, এই নগৰীসমূহৰ, কুৰা এই প্লুৰেলত আছে, নগৰীসমূহৰ বাতৰি। ইতিমধ্যে তোমাক যিবোৰ কোৱা গ'ল এই পাঠ্যৰ মাধ্যমত, এই ৱাহিৰ মাধ্যমত যিখিনি তোমাক জনোৱা গৈছে, এইবোৰ প্ৰকৃততে মিন আম্বাইল কুৰা, এই নগৰীসমূহৰ বাতৰি, খবৰ।
নাকুছুহু আলাইকা, তোমাক বিস্তৃতভাৱে তোমাক প্ৰতি আমি বুজাই দিছোঁ, বিস্তৃতভাৱে ব্যাখ্যা কৰি। নাকুছু কাছাছ, একেবাৰে সত্য ঘটনা তোমাক খুলি খুলি, আলাইকা তোমাৰ প্ৰতি আমি তোমাক বুজাই দিছোঁ। মিনহা কাইমু ৱা হাছিদুন, এই যিবোৰ নগৰীৰ ঘটনা পৰিঘটনা আল্লাহে ক'লে, বিভিন্ন কাৰোবাৰ কিছুমানৰ ঘৰ লুটিয়াই দিছিলে ইত্যাদি ইত্যাদি, যিমানবোৰ আল্লাহে কাছাছ আমাক ক'লে, সেই নগৰীসমূহৰ ভিতৰত কৈ আছে মিনহা, তাৰ মাজৰ পৰা, কাইমুন, কিছু কিছুৰ এতিয়াও ধ্বংসাহেক আমি দেখিবলৈ পাওঁ, থিয় হৈ আছে কিছু কিছুৰ। ৱা হাছিদিন, আৰু কিছু কিছু কি হৈ গৈছে, মাটিৰ তলত বিলুপ্ত হৈ গৈছে। এই কথাটো মহান আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যে ইতিমধ্যে আমাক যিমানবোৰ বাৰ্তাবাহকৰ ঘটনা পৰিঘটনা আল্লাহৰ আজাবৰ বিষয়ে আমাক বৰ্ণনা কৰিলে, তাৰ পাছত কৈছে জালিকা, এইবোৰ হৈছে যে সেই নগৰীসমূহৰ বাতৰি আমি তোমাক জনাইছো, আৰু ইয়াক আমি খুলি বিস্তৃতভাৱে তোমাক ব্যাখ্যা কৰি প্ৰতিটো ঘটনা আমি তোমাক জনাই দিছো। আৰু এই ঘটনাৰ যিমানবোৰ আল্লাহৰ আজাবৰ ফলস্বৰূপে যে এটা এটা জাতি যে ধ্বংস হৈ গৈছিল, একেবাৰে নৌহেৰ কৰি দিছিল, তাৰ ভিতৰৰ পৰা মিনহা কাইমুন, কিছু কিছু অংশ এতিয়াও তাৰ ভগ্নাশেষ থিয় হৈ আছে, দেখিবলৈ পোৱা যায় তাৰমানে। ৱা হাছিদুন, আৰু কিছু কিছু অংশ মাটিৰ তলত একেবাৰে বিলুপ্ত হৈ গ'ল এতিয়া। তাৰ পাছত কৈছে ৱামা জালামনাহুম, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, যিহেতু মানুহক এটা এটা জাতি আমি দেখিলো যে আল্লাহে ধ্বংস কৰি দিছে, এতিয়া সেই বিষয়টো লৈ মহান আল্লাহৰ তৰফৰ পৰা কোৱা গৈছে যে ৱামা জালামনাহুম, আমি সিহঁতক অন্যায় কৰা নাই, ৱালাকিন, বৰং, জালামু আনফুসাহুম, প্ৰকৃততে সিহঁতে নিজে নিজৰ নফচৰ প্ৰতিহে সিহঁতি অন্যায় কৰিছিল। আল্লাহে স্পষ্ট কৰিছে, আমি বিনা কাৰণত এখন নগৰী ধ্বংস কৰা নাই, এটা জাতিক আমি নৌহেৰ কৰি দিয়া নাই, আমি বিনা কাৰণত নহয়, প্ৰকৃততে সিহঁতে নিজে নিজৰ নফচৰ প্ৰতি সিহঁতে অন্যায় কৰাৰ পৰিণতিহে আল্লাহে দিব লগা হৈছিল এনেকুৱা। ফামা আগনাত আনহুম আলিহাতুহুম, চাওক সেই ধ্বংসপ্ৰাপ্ত লোকসকলৰ বিষয়ে, কৌমসকলৰ বিষয়ে আল্লাহে কৈছে ফামা আগনাত আনহুম, সিহঁতৰ ওপৰত কোনো কামত নাহিল। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত আজাব দিলে, সিহঁতক ধ্বংস কৰি দিলে, সেই সময়টোত কৈছে ফামা আগনাত আনহুম আলিহাতুহুম, সিহঁতৰ যিবোৰ আল্লাহৰ উপৰিও যিমানবোৰ মান্যক সিহঁতি মধ্যস্থতাকাৰী হিচাপে লৈ আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছিল, শিৰ্ক কৰিছিল, সেই তেওঁলোকৰ ইলাহ, আলিহা প্লুৰেলত আছে, ইলাহৰ প্লুৰেল আলিহা, সেই তেওঁলোকৰ মধ্যস্থতাকাৰী মান্যসমূহ কোনো কামত নাহিল বুলি কৈছে। ফামা আগনাত আনহুম, সিহঁতৰ বাবে কোনো কামত নাহিল, আলিহাতুহুম, সিহঁতৰ এই মান্যসমূহ আমি যেতিয়া, আল্লাহ কৰ্তৃপক্ষই কৈছে, আমি যেতিয়া সিহঁতৰ ওপৰত আজাব পতিত কৰাইছিলো, সিহঁতে আমাৰ আজাব ৰাখিবই নোৱাৰিলে। অৰ্থাৎ সেই মধ্যস্থতাকাৰী সিহঁতৰ ইলাহসমূহৰ কোনো কামতেই নাহিল বুলি কৈছে। আল্লাতি ইয়াদউনা মিন দুনিল্লাহি, সেই তেওঁলোকৰ আল্লাহৰ সৈতে শিৰ্ক কৰা ইলাহসমূহৰ বিষয়ে কৈছে আল্লাতি, যিসকলক ইয়াদউনা, সিহঁতে আহ্বান কৰিছিল, সিহঁতে মাতিছিল, সিহঁতে মানি চলিছিল, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, মিন চাইয়িন, কোনো কামতেই নাহিলে সিহঁতৰ। তিল মানুহ সিহঁতে যিসকলক সিহঁতে আল্লাহৰ উপৰিও যিসকলক মান্য কৰি লৈছিল, আল্লাহৰ সৈতে শিৰ্ক কৰিছিল, যিসকলক সিহঁতে পুৱা গধূলি আহ্বান কৰিছিল,
তেওঁলোকে কোনো ক্ষেত্ৰতে মিন চাইয়িন একোতেই কোনো কামত নাহিল বুলি কৈছে। লাম্মা জা আমৰু ৰাব্বিকা, লাম্মা যেতিয়া, জা আমৰু ৰাব্বিকা তোমাৰ প্ৰতিপালকৰ আদেশ যেতিয়া আহিলে, ওয়ামা জাদুহুম গায়ৰা তাতবীবিন, যেতিয়া আল্লাহৰ কৈছে যে তোমাৰ প্ৰতিপালকৰ আদেশ যেতিয়া আহিলে, অৰ্থাৎ সিহঁতক ধ্বংস কৰাৰ আদেশ যেতিয়া আহিলে, ওয়ামা জাদুহুম সিহঁতক একো বৃদ্ধি কৰি দিব নোৱাৰিলে এই আলিহাসকলে, গায়ৰা তাতবীবিন যে একেবাৰে সিহঁতক অনিষ্টৰ বাহিৰে বৃদ্ধি কৰিলে, কেৱল সিহঁতৰ অনিষ্ট, তাৰ বাহিৰে একোৱে সিহঁতক বৃদ্ধি কৰি দিব নোৱাৰিলে। অৰ্থাৎ এই আলিহাসকলে যেতিয়া আল্লাহৰ গজব আহিছিল, আল্লাহৰ শাস্তি যেতিয়া সিহঁতৰ ওপৰত পতিত কৰাইছিল, ইহঁতেতো কোনো কামত নাহিল, একো হেল্প কৰিব নোৱাৰিলে, আল্লাহৰ আজাব ৰাখিব নোৱাৰিলে। গতিকে ইহঁতে কেৱল সিহঁতৰ অনিষ্টৰ বাদে আন একো সিহঁতৰ বৃদ্ধি কৰিব নোৱাৰিলে। ওয়া কাজালিকা, আৰু আল্লাহে কৈছে ওয়া কাজালিকা, আৰু এনেধৰণেই আখজু ৰাব্বিকা তোমাৰ প্ৰতিপালকে ধৰে। আমি ইতিমধ্যে পাই আহিছোঁ কেনেধৰণে ধৰিছে। একদম শব্দ, এনেকুৱা এটা প্ৰচণ্ড শব্দ আনি দিছে যে মানুহৰ মুখ লুটিয়াই নিজৰ নিজৰ ঘৰত পৰি গৈছে। এখন এখন নগৰী আল্লাহে ছাল লুটিয়াই তলমুৱা কৰি ঘৰ লুটিয়াই দি ধ্বংস কৰি দিছে এটা কৌমত। গতিকে কৈছে ওয়া কাজালিকা, এই গোটেই ইতিমধ্যে পোৱা বৰ্ণনাসমূহক প্ৰতি ইংগিত কৰিছে। ওয়া কাজালিকা, আৰু এনেধৰণেই আখজু ৰাব্বিকা তোমাৰ প্ৰতিপালকে ধৰে। ইজা আখাজাল কুৰা, যেতিয়া এনেধৰণৰ কোনো এখন নগৰীক যেতিয়া আল্লাহে ধৰে, ৱাহিয়া জালিমতুম, তেতিয়া প্ৰকৃততে সিহঁতে অন্যায় কৰি থকাৰ বাবেহে আল্লাহে সিহঁতক ধৰে বুলি কৈ আছে, এনেই নধৰে। ইন্না আখজাহু, নিশ্চিতভাৱে আখজাহু, হু দি আল্লাহ বুজাইছে, নিশ্চয় তেখেতে ধৰে। আলিমুন সাদিদুন, যথেষ্ট যন্ত্ৰণাদায়ক হিচাপে ধৰে, এণ্ড সাদিদুন একেবাৰে শক্তিশালী হিচাপে ধৰে। অৰ্থাৎ আল্লাহৰ যেতিয়া ফ'ৰ্চ অফ একশ্যন আহিব, ফিনিছ, ইয়াত কোনো অপশ্যনেই নিদিয়ে আল্লাহে। গতিকে কৈছে যে এনেধৰণে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক এই ৱাহিৰ দ্বাৰা জনাইছে, আজি আমাক এই পাঠ্যৰ দ্বাৰা আমাক জনাই আছে, ওয়া কাজালিকা আখজু ৰাব্বিকা, এনেধৰণেই তোমাৰ প্ৰতিপালকে ধৰে। ইজা আখাজাল কুৰা ৱাহিয়া জালিমতুম, যেতিয়া কোনো এখন নগৰীৰ মানুহে যেতিয়া অন্যায় কৰে, তেতিয়া এনেধৰণেই ধৰে আল্লাহে। আৰু নিশ্চয় যেতিয়া তেখেতে ধৰে, খুব যন্ত্ৰণাদায়কভাৱে ধৰে আৰু খুব শক্তিশালীভাৱে ধৰে। যেতিয়া ধৰিব ৰক্ষা নাই। অৰ্থাৎ ইন্না ফি জালিকা লা আয়াতিন, নিশ্চয় ফি জালিকা, এই ঘটনা পৰিঘটনাবোৰক দেখুৱাই পেলাই কৈ আছে, নিশ্চয় এইবোৰৰ ভিতৰত লা আয়াতিন আছে বহুত নিদৰ্শন, আছে বহুত শিকিবলগীয়া মেছেজ, লিমান, সেইসকলৰ বাবে যিসকলে মান খাফা আজাবাল আখিৰাতি, যিসকলে প্ৰকৃততে পৰকালৰ শাস্তিৰ বিষয়ে ভয় কৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই ডখৰিত আমি কিছু চিন্তা নিজক লৈ কৰাৰ প্ৰয়োজন আছে। সঁচাকে আমি পৰকালক ভয় কৰোঁনে? গৰিষ্ঠ সংখ্যক মানুহেই এই পৃথিৱীৰ ভোগবিলাসত মত্ত হৈ থাকি পৰকাল বোলা এটা বস্তু আছে জানে। কি হয় হ'ব তেতিয়া দেখা যাব। চবেইতো গৈ আছে, বেলেগৰ শাস্তি হ'ব, আমাৰো হ'ব, এনেকুৱা ধৰণৰ এটা কিবা ভাৱ, এটা লাইট, এটা ছেকেণ্ডাৰী পজিশ্যনত ৰাখে এই বিষয়বস্তুবোৰ। অথচ একেবাৰে
প্ৰাইমেৰী ফাণ্ডামেণ্টেল সন্মুখত ৰাখিব লাগিব আমি এইবোৰ বস্তু, যাতে সদায় ভয় কৰিব লাগিব আমি। যেতিয়া আমি সন্মুখত ৰাখিম যে পৰকালৰ শাস্তিৰ বিষয়বস্তুবোৰ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে প্ৰতিটো মুহূৰ্তত আমি প্ৰতিটো কথা কওঁতে, প্ৰতিটো কাম কৰোঁতে, প্ৰতিটো বিষয়বস্তু আমি চাওঁতে, প্ৰতিটো অৱস্থাতেই আমি ভয় ৰাখিব লাগিব। তেতিয়া তেনে ভয় যদি আমি সন্মুখত ৰাখি পেলাই যদি যি মানুহে চলিব, সি প্ৰকৃততে বেয়ালৈ যাবই নোৱাৰে। কিন্তু আমি কৰিব পৰা নাই। এই পৃথিৱীৰ ভোগবিলাসে আমাক পৰকালৰ শাস্তিটোক আমি জানো, কিন্তু সকলোৱেই জানো, আমি সকলোৱেই জানো। বিষয়বস্তু যিহেতু গায়ব হৈ আছে, গায়বৰ ওপৰত বিশ্বাস আমি কৰিছোঁ জানো? যদি কৰিছোঁ, ইমান প্ৰকাণ্ড শাস্তিৰ বিষয়ে আমি ভয় নকৰিমনে? প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰ আমি চাবলগীয়া আছে। গতিকে আল্লাহৰ এই ঘটনা পৰিঘটনাবোৰ যিবোৰ আল্লাহে কাছাছ আমাক ক'লে, কেনেকে কেনেকে এখন নগৰী ধ্বংস কৰিছিলে, কেনেকে কেনেকে এটা কৌম নিষেধ কৰি দিছিলে, এইবোৰ নিদৰ্শন সেইসকলৰ বাবেহে যিসকলে প্ৰকৃততে পৰকালৰ শাস্তিক ভয় কৰে। চবৰ বাবে নহয়। যিসকলে সঁচা অৰ্থত ইয়াক সন্মুখৰ আগত ৰাখিব, ফাণ্ডামেণ্টেল প্ৰাইমেৰী ছাবজেক্ট কৰি ল'ব, আল্লাহ তথা আল্লাহৰ কোৰ্চ অফ একশ্যনক যিসকলে প্ৰায় নিজৰ প্ৰিন্সিপাল ছাবজেক্ট কৰি ল'ব, মুখ্য বিষয় কৰি ল'ব, তাক ছেকেণ্ডাৰী কৰাৰ কোনো অপশ্যন নাই, সেই লোকসকলেহে প্ৰকৃততে আল্লাহৰ আজাবক ভয় কৰিব। আৰু সেই লোকসকলৰ বাবেহে এই ঘটনা পৰিঘটনাত দেখা পাব যে এইটো আল্লাহৰ আয়াত হয়, ইয়াৰ পৰা আমাৰ শিকনিও আছে। সেই লোকসকলে, আল্লাহে কৈ আছে যে পৰকালৰ শাস্তিক যি ভয় নকৰে, তেওঁলোকে ইয়াক এটা জাষ্ট কিচ্ছা কাহিনী হিচাপে ল'ব। কৈছে আৰু আল্লাহৰ কিতাপত এনেকুৱা ধৰণৰ কথা কৈছে, বাছ ভেৰি চিম্পল। এনেকুৱা বহুত ধৰণৰ ঘটনা আমি শুনিছোঁ, বাছ তাৰ ওপৰত বিশেষ বৰ বেছি চিন্তা ভাৱনা নাই। চিন্তা ভাৱনা কৰিলেইতো বিপদ। আমি কোৰাণ কিয় পঢ়িব বিচৰা নাই? কোৰাণ কিয় বুজিব বিচৰা নাই? কোৰাণ আমি যেতিয়া পঢ়িম, কোৰাণ যেতিয়া আমি বুজিম, আমাৰ পৃথিৱীৰ ভোগবিলাক লগ হৈ যাব। কিন্তু পৃথিৱী টকাকে আমি থাকিব নোৱাৰিম। মানুহৰ ভয় সেইটোৱে। সেইবাবেইতো মানুহে কোৰাণ পঢ়া নাই। যিয়ে কোৰাণ পঢ়িব, যিয়ে কোৰাণৰ ভিতৰত সোমাব, যিয়ে ইয়াক বুজি পাব, সি পৰকালৰ কথাত এনেকে ভয়ত এনেকে কম্পমান হৈ থাকিব। সি কোনে কৰে? কোনোৱে ভয় কৰা নাই। সাধাৰণ এটা ভূমিকম্প, আজি কিছুদিনৰ আগত আমাৰ অসমত যেনেকে গুৱাহাটীত ধাৰাবাহিক আহিছিল, এটা ভূমিকম্পত একদম অৱস্থা নাইকিয়া হৈ যায় মানুহৰ। এটা কৰোণাৰ কিবা এটা হৈছে, আল্লাহৰ আয়াত। কৰোণাও আল্লাহৰ আয়াত, আমি সদায় কৈ আছোঁ। আলহামদুলিল্লাহ আমি দেখা পাইছোঁ। গতিকে এই কৰোণাও এটা আয়াত হয়, আল্লাহৰ এটা নিদৰ্শন হয়। গোটেই বিশ্বজুৰি আল্লাহে এই আয়াত দেখুৱাই আছে মানুহক। গতিকে সাধাৰণ এটা ভূমিকম্প হৈ যোৱাৰ পিছত আমি কিমান ভয় কৰি থাকোঁ যে আকৌ আহিব নেকি। এই পৃথিৱীত এটা ভূমিকম্প লৈ, তাত কিন্তু কি হ'ব? গৰম তেলত ভাজি থাকিব, কাৰো ভয় নাই, কিন্তু কোনেও ভয়েই কৰা নাই। গতিকে যিসকলে ভয় কৰিব, সিহঁতৰ বাবেহে এইবোৰ আয়াত, নিদৰ্শন ইয়াৰ পৰা শিকিব পাব। খাফা আজাবাল আখিৰাতি যালিকা ইয়াউমুন মাজমুউন, যালিকা ইয়াউমুন মাজমুউন, সেইটো এনে এটা দিন, মাজমুউন, তাত সকলোকে জমা কৰিব, সকলোকে গোটাব কিয়ামতৰ দিনটোত। লাহুন নাছ, এই মানুহসকলৰ বাবেই প্ৰকৃততে এটা দিন আহিব। সেই দিনটোত আল্লাহে সকলোকে একত্ৰিত কৰিব। ৱাজালিকা ইয়াউমুন মাশহুদুন, ৱাজালিকা ইয়াউমুন, আৰু সেই দিনটোত মাশহুদুন, প্ৰত্যেকেই প্ৰকৃততে নিজে নিজৰ সাক্ষী দি থাকিব। সাক্ষী অপেন হৈ যাব। সেই এনেকুৱা এটা দিন আহিব, যি দিনত আল্লাহে সকলোকে জমা কৰিব, আৰু সকলো মানৱ জাতি, আল্লাহৰ সৃষ্টিৰ সকলোকে জমা কৰিব। আৰু সেইদিনা কি হ'ব? সেই দিনটো এনেকুৱা এটা দিন, যালিকা ইয়াউমুন, সেই দিনটোত মাশহুদুন,
প্ৰত্যেকেই সাক্ষী, ইটোৱে সিটোৰ সাক্ষী হ'ব দৰকাৰ নাই, প্ৰত্যেকেই নিজে নিজৰ সাক্ষী হৈ থাকিব সেইদিনাখন। ৱামা নুৱাখিৰুহু, আল্লাহে কৈছে, ৱামা নুৱাখিৰুহু, হু দি সেই দিনটোক বুজাইছে, অৰ্থাৎ কিয়ামতৰ দিনটোত। ইয়াত কৈছে ৱামা নুৱাখিৰুহু, আমি এই দিনটো বৰ বেছি দিলে নকৰোঁ, আহি আছে, শ্বৰ্টলি কামিং। আল্লাহে কৈ আছে ৱামা নুৱাখিৰুহু, আমি এই দিনটোক বৰ বেছি পলম নকৰোঁ, ইল্লা এক্সেপ্ট লি আজালিন মাদুদিন, এটা নিৰ্দিষ্ট সময়ৰ লৈকেহে আমি প্ৰকৃততে ইয়াক ৰাখিছোঁ। গতিকে বৰ বিশেষ আমি দিলে নকৰোঁ, আহি আছে। এই কথাটো আল্লাহে এনেধৰণে প্ৰকাশ কৰিছে। তাৰপিছত কৈছে য়াউমা ইয়াতি, সেই দিনটো যেতিয়া আহিব, লা তাকাল্লুমু নাফচুন, তেতিয়া মানুহবোৰে তাত কি হ'ব, লা তাকাল্লামু নাফচুন, মানুহবোৰে ইটোৱে সিটোৰ লগত প্ৰকৃততে কথা বতৰা নাপাতে। লা তাকাল্লামু নাফচুন, কোনো এজন মানুহেও, ইল্লা এক্সেপ্ট বি ইজনিহি, যদি আল্লাহৰ পাৰ্মিশ্যন থাকে, আল্লাহে যদি অনুমতি দিয়ে কোনো মানুহৰ মুখৰ পৰা সেই দিনটোত কিবা কথা ওলাবলৈ, তেতিয়াহে কথা ক'ব। আদাৰৱাইজ সেই দিনটোত মানুহে মানুহৰ লগত কোনো কথা নাপাতে। বিকজ সকলোবোৰ সিদিনা একদম অ'পেন হৈ যাব, নিজে নিজৰ সাক্ষী হৈ যাব, নিজৰ আমল নামা গোটেই হাতত থাকিব, একেবাৰে ক্লিয়াৰ কাট। ছিষ্টেমটো একদম ইজি কৰি ৰাখিছে আল্লাহে, কাৰণ গোটেই মানুহক আল্লাহে গোট খুৱাব। এটা চিন্তা কৰক, ইমাজিন কৰক, তাত ইটোৱে সিটোৰ কথা পাতি এইখন এটা বেলেগ এখন মাছ বজাৰ টাইপৰ চিটুৱেশ্যন নহয়। কোনো কাৰো লগত কথা পাতিব নোৱাৰে সেইদিনা, কথাই নকয়, ক'ব একমাত্ৰ ইল্লা বি ইজনিহি, একমাত্ৰ তেখেতৰ অনুমতি যদি আহে কাৰোবাৰ, তেতিয়াহে কথা পাতিব পাৰিব। ফামিন হুম, আৰু এই মানুহবোৰৰ মাজত, ফামিন হুম, সিহঁতৰ মাজত, শাকিয়ুন, কিছুসকল থাকিব খুব দুৰ্ভাগ্য, খুব বেয়া অৱস্থা হ'ব সেইদিনাখন। ৱা চাঈদুন, আৰু কিছু মানুহ থাকিব সৌভাগ্যৱান, খুব ভাল দিন হয় দিনটো সিহঁতৰ বাবে। ফাআম্মাল্লাযীনা শাকু, ফাআম্মা, গতিকে আল্লাযীনা শাকু, যিসকলৰ সিদিনা দিন বেয়া হ'ব, যিসকল দুৰ্ভগীয়া হ'ব, যিসকল অপৰাধী হ'ব সেইদিনাখন, আল্লাযীনা শাকু, ফাফিন্নাৰ, সিহঁতে থাকিব জুইৰ ভিতৰত, ফাফিন্নাৰ, সিহঁত থাকিব জুইৰ ভিতৰত। লাহুম ফিহা, আৰু সেই জুইৰ ভিতৰত, লাহুম, সিহঁতৰ বাবে থাকিব, ফিহা, সেই জুইৰ ভিতৰত, জাফিৰুন, একেবাৰে চিৎকাৰ কৰি থাকিব সিহঁতে, খুব দীঘল দীঘল উশাহ ল'ব আৰু চিৎকাৰ কৰিব, চিঞৰিব জুইৰ ভিতৰত। একেবাৰে অনুধাৱন কৰাৰ চেষ্টা কৰোৱা হওক, আল্লাহে যি কথা কৈছে 100% হক কথা কৈ আছে আমাক। সেই দিনটোৰ বিষয়ে আল্লাহে আমাক সাৱধানবাণী শুনাই আছে যে দুই ধৰণৰ মানুহ থাকিব, কিছুমানৰ বাবে দিন ভাল হ'ব, কিছুমানৰ বাবে দিন বেয়া হ'ব। বেয়া হোৱাসকলৰ বিষয়ে কৈছে যে সিহঁত থাকিব, যাৰ দিন বেয়া হ'ব, সিহঁত থাকিব জুইৰ মাজত। ফাফিন্নাৰি, লাহুম, সিহঁতৰ বাবে, ফিহা, সেই জুইৰ মাজত অৱস্থা কি হ'ব, জাফিৰুন, খুব দীঘল দীঘল উশাহ লৈ সিহঁতে চিৎকাৰ কৰিব, ৱা চাহিকুন, আৰু হাহাকাৰ অৱস্থা হ'ব। মাশাআল্লাহ, কিমান ভয়ংকৰ। তথাপিওতো আমি ভয় কৰা নাই। কিয় ভয় কৰা নাই? কিতাপত সোমালে কথাবোৰ যেতিয়া গম পাম, বিশ্বাস যেতিয়া আমাৰ সুদৃঢ় হ'ব, ভয় কৰিবই লাগিব। তাৰপিছত কৈছে সেই জুইৰ মাজত যিসকল থাকিব, অপৰাধীসকল, দুৰ্ভগীয়াসকল, খালিদিনা ফিহা, আৰু তাত থাকিব অনন্তকালৰ বাবে, চিৰদিনৰ বাবে। কি অৱস্থাত থাকিব?
দীঘল দীঘল উশাহ ল'ব, চিৎকাৰ কৰিব, চিঞৰ বাখৰ কৰিব, হাহাকাৰ কৰিব চিৰদিনৰ বাবে। আমাৰ এটা মুহূৰ্তত আমাৰ গা বেয়া হ'লে আমাৰ ইয়াত কি অৱস্থা হয়, এটা মুহূৰ্ত লগে লগে ডাক্তৰ আহিলে বেজি দিলে ভাল হৈ গ'ল, তাত কোনো অপশ্যন নাই, একদম জুইত লুটিয়াই থাকিব। চামৰা শেষ হ'ব, নতুন চামৰা লগে লগে পিন্ধাই দিব, লুটি পাতি খুৱাই থাকিব, গৰম পানীত তৱাফ কৰাব, ঘূৰি ফুৰিব লাগিব, উতলা পানীত তৱাফ কৰিব, এই কোৰাণে কৈ আছে। চিৎকাৰ হাহাকাৰ, দীঘল দীঘল উশাহ, চিঞৰিব, হাহাকাৰ অৱস্থা হ'ব। আৰু খালিদিনা ফিহা, তাত অনন্ত কালৰ বাবে থাকিব। মা দামাতি সামাৱাতি ৱাল আৰদি, যেতিয়ালৈকে এই আকাশমণ্ডল আৰু পৃথিৱী থাকিব। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু জাহান্নামৰ কথা চলি আছে, অৰ্থাৎ কিয়ামতৰ দিন। গতিকে ইয়াত আল্লাহে কৈছে যে সিহঁতে অনন্ত কালৰ বাবে থাকিব, চিৰদিনৰ বাবে থাকিব, যেতিয়ালৈকে এই আকাশমণ্ডল আৰু পৃথিৱী থাকিব। গতিকে আমি চিন্তা কৰিব লাগিব, কিয়ামতৰ সময়ত আল্লাহে কোৰাণত কৈছে যে পৃথিৱী ধ্বংস হৈ যাব, আকাশমণ্ডল সংকুচিত হৈ যাব। তাৰ পিছতো এই কথাখিনিৰ পৰা আমি বুজিব লাগিব, যিহেতু আল্লাহে সৃষ্টিৰ পুনৰাবৃত্তি কৰে আমি পাই আহিছোঁ। গতিকে পুনৰ এখন আল্লাহে নতুন পৃথিৱী সৃষ্টি কৰিব, য'ত আকাশমণ্ডলো থাকিব আৰু এনেকুৱা ধৰিত্ৰীও থাকিব। আৰু বাকী কি থাকিব কি নাই সেই বিষয়ে নাই, কিন্তু স্পষ্ট কৰিছে সামাৱাত ৱাল আৰ্দ, যেতিয়ালৈকে থাকিব, জাহান্নামীসকল তেতিয়ালৈকে জাহান্নামত থাকিব। গতিকে সৃষ্টিৰ পুনৰাবৃত্তি কৰিব পৰা ক্ষমতা আল্লাহৰে আছে, আমি ইতিমধ্যে পাই আহিছোঁ। গতিকে তাত চিৰকালৰ বাবে থাকিব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী থাকিব। ইল্লা মা শাআ ৰাব্বুকা, ব্যতিক্ৰম এটা সদায় আল্লাহে ৰাখে, এক্সেপ্ট মা শাআ ৰাব্বুকা, তোমাৰ প্ৰতিপালকে যি বিচাৰে। যদি বিচাৰে তাৰ ব্যতিক্ৰম, সেইটো আল্লাহৰ বিষয়ে আল্লাহে ডিছক্ল'জ কৰা নাই একো। ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালক, ফাআলু, তেখেতে গঢ়ি দিয়ে, বনাই দিব পাৰে। ফাআলু লিমা ইউৰিদু, যি তেখেতে নিজে বিচাৰে। গতিকে গঢ়োতা আল্লাহ, সৃষ্টিকৰ্তা আল্লাহ। গতিকে ফাআলু, তেখেতে এই যে আকাশমণ্ডল আৰু পৃথিৱীৰ বিষয়ে তাৰে বিষয়ে কৈছে, যে আকাশমণ্ডল আৰু পৃথিৱী কিয়ামতৰ দিনাখন থকাৰ বিষয়ে আল্লাহে কৈছে। অৰ্থাৎ এই আকাশমণ্ডল এই পৃথিৱীৰ ধ্বংস কৰি আল্লাহে তাৰ সৃষ্টিৰ পুনৰাবৃত্তি কৰি পুনৰ আকাশমণ্ডল আৰু পৃথিৱী কৰিব, আৰু তাত অনন্ত কালৰ বাবে তেওঁলোকে শাস্তিত থাকিব, একচেপ্ট এটা ব্যতিক্ৰম দেখুৱাইছে, যদি আল্লাহে তোমাৰ প্ৰতিপালকে যদি কিবা বিচাৰে। যিহেতু তোমাৰ প্ৰতিপালক হৈছে স্ৰষ্টা, তেখেতেই বনায়, লিমা ইউৰিদু, যি তেখেতে ইচ্ছা কৰে। আমি পাই আহিছোঁ, কোন হৈ যোৱা, ফায়া কোন হৈ গ'ল। এই হৈছে আল্লাহ, আল ইলাহ। তেখেতৰ মহত্ব উপলব্ধি কৰিবৰ বাবে আমি খুটিয়াই আল্লাহৰ আয়াত আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।